প্ৰথম PFC অপেন বেঞ্চ প্ৰেছ প্ৰতিযোগিতা প্ৰায় 100 গৰাকী খেলুৱৈৰ অংশগ্ৰহণ PFC জিমৰ বিশেষ পদক্ষেপ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ জোনালীস্থিত PFC জিমে শুকুৰবাৰে আয়োজন কৰে প্ৰথম সংখ্যক PFC বেঞ্চ প্ৰেছ প্ৰতিযোগিতা গুৱাহাটীৰ বিভিন্ন জিমৰ লগতে গোৱালপাৰা তেজপুৰ হাজো আমিনগাঁৱৰ পৰা অহা প্ৰায় 100 জনৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিলে এই প্ৰতিযোগিতাত PFC জিমৰ স্বত্বাধিকাৰী অৰূপ ৰাভাৰ আমন্ত্ৰণ ক্ৰমে প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে জ্যেষ্ঠ ৰাষ্ট্ৰীয় পাৱাৰ লিফটিং বিচাৰক দুৰ্গা প্ৰসাদ গগৈ আৰু পাৱাৰ লিফটিং এণ্ড ষ্ট্ৰংমেন স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি দেৱজ্যোতি বুঢ়াগোহাঁয়ে At the very outset, I'll thank all the members and reporters. I'd like to thank all the in a very Independence Day. আৰু ইয়াত আহি মই খুব ভালেই পাইছোঁ ভাল লাগিছে কাৰণ এইটো ফাৰ্ষ্ট ছিংগল লিফ্ট বেঞ্চ প্ৰেছ প্ৰতিযোগিতা আৰম্ভ কৰিব আৰু এই প্ৰতিযোগিতা কৰিব হ'লে কিছুমান নিয়ম আছে সেই নিয়মখিনি তেখেতসকলে সকলোৱে বোধ কৰোঁ ইয়াৰ কৰ্মকৰ্তাসকলে বা জানে আৰু এইটো তেখেতক খেলাৰ সময়ত এইবিলাক কথা সকলোবিলাক বুজাই দিয়া হ'ব যাতে তেখেতে সকলো কথা বুজি পায় আমাৰ এই ইয়াতে যিটো খেল অনুষ্ঠিত কৰিছে বেঞ্চ প্ৰেছ বিশেষকৈ তো ইয়াৰ কাৰণে আমি খুব আনন্দিত হৈছোঁ গুৱাহাটীত আৰু দ্বিতীয় কথা হৈছে আমি যিমানবিলাক খেলুৱৈ আহিছে সকলো খেলুৱৈলৈ আমি শুভেচ্ছা জনাইছোঁ যাতে তেওঁলোকে খেলত ভাল পাৰদৰ্শিতা দেখায় এই প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ সন্মান লাভ কৰিলে PFC জিমৰ ৰিম্পী দাসে আনহাতে পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে তেজপুৰৰ ৰাজীৱ পাটংগীয়াই তেওঁ 93 কেজি শাখাত খেলি 145 কেজি উত্তোলনেৰে অৰ্জন কৰে এই সাফল্য ইফালে এই বেঞ্চ প্ৰেছ প্ৰতিযোগিতাখনত মুখ্য বিচাৰকৰ ভূমিকা পালন কৰিলে ৰাষ্ট্ৰীয় খেলুৱৈ তথা বিচাৰক অঞ্জন বুজাৰ বৰুৱাই তদুপৰি তেওঁক সহযোগ কৰে মানিক গগৈ অৰূপ ৰাভা কৰিশ্মা ডেকা ডেভিড গগৈ আদিয়ে একচুৱেলি এইটো তাৰমানে ভাল তাৰমানে কি মানে সুন্দৰ এটা কাম এটা কৰিব বিচাৰিছে PFC জিমে আৰু তেওঁলোকে মানে একচুৱেলি পাৱাৰ লিফটিং খেলখন তাৰমানে একচুৱেলি খেল বেছি নহয় গতিকে প্লেয়াৰখিনি সাধাৰণতে জিমত যায় কিন্তু জিমত যায় খেল এখন নাপায় গতিকে এওঁলোকে এইটো ভাল এটা পদক্ষেপ লৈছে গতিকে ভাল পাইছোঁ আৰু এনেকৈ আৰু কৰি যাব তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট ডে উপলক্ষে কৰিছে এইটো এটা ভাল উদযাপন হৈছে সেইটো আচ্ছা মোৰ লগত আছে আপোনাৰ তেখেত আমাৰ ছিনিয়ৰ নেশ্যনেল ৰেফাৰী হয় দুৰ্গা প্ৰসাদ গগৈ আৰু মই নিজে আছোঁ অঞ্জন বুজাৰ বৰুৱা ষ্টেট ৰেফাৰী এখেত আছে আমাৰ ষ্ট্ৰংমেনে পাৱাৰ লিফটিং এণ্ড ষ্ট্ৰংমেন স্পৰ্টছৰ প্ৰেছিডেণ্ট আমাৰ দেৱজ্যোতি বুঢ়াগোহাঁই আমি এই খেলখন চলাই লৈ যাম আমাৰ লগত আৰু অৰূপ ৰাভা আছে আৰু মনোজ বুলি এজন ল'ৰা এটা আছে আমি কেতিয়া চলাই লৈ যাম উল্লেখ্য যে প্ৰতিযোগিতাখনত উপস্থিত থাকিল ছিনিয়ৰ পাৱাৰ লিফটিং ৰেফাৰী দুৰ্গা প্ৰসাদ গগৈ অঞ্জন বুজাৰ বৰুৱা পাৱাৰ লিফটিং এণ্ড ষ্ট্ৰংমেন স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি দেৱজ্যোতি বুঢ়াগোহাঁই কাৰ্যকৰী সভাপতি বিজয় কলিতা ভাৰোত্তোলন আৰু শক্তি উত্তোলনৰ ৰেফাৰী মানিক গগৈ অৰূপ ৰাভাৰ দৰে বিশিষ্ট ব্যক্তিসকল আয়োজন বুলি ক'বলৈ একচুৱেলি আমাৰ যিটো যি খেল সেইটো আমি খুব শ্বৰ্ট পিৰিয়ডত আমি এৰেঞ্জ কৰিছোঁ শ্বৰ্ট পিৰিয়ডত এৰেঞ্জ কৰি কিনে যিমানখিনি আমি পাৰোঁ কৰিছোঁ চ' ফৰ দ্য ফাৰ্ষ্ট টাইমৰ কাৰণে আমি অ'পেন বেঞ্চ প্ৰেছ পাতিছোঁ আমাৰ নিজৰ জিমৰ নামত চ' আমি ভাবোঁ যে আৰু পিছলৈও পাতিব পাৰিম চ' ফাৰ্ষ্ট টাইম হিচাপে আমাৰ যদিও ক'বলৈ যাওঁ পাৰ্টিচিপেণ্টছ বহুতখিনি হৈছে নিয়াৰলি 100 পাৰ্টিচিপেণ্ট হৈছে চ' আশা কৰোঁ পিছলৈও আৰু তেনেকৈ হ'ব একচুৱেলি আজিৰ দিনটো বাছি লোৱা হ'ল একচুৱেলি আমি মৰ্ণিং চেলিব্ৰেট কৰোঁ ইণ্ডিপেণ্ডেঞ্চ ডে'টো চ' ভাবিলোঁ যে ইণ্ডিপেণ্ডেঞ্চ ডে চেলিব্ৰেট কৰি লগতে আমি যদি কম্পিটিশ্যনটোৰ লগত ৰাখোঁ তেতিয়াহ'লে এটা গেট টুগেডাৰ হয় সকলো ল'ৰা ছোৱালীবিলাকে যিহেতু অলৰেডি ফিটনেছ জিম বা ফিটনেছৰ লগত ৰিলেটেড হৈ থাকে তো তেনেকুৱা ল'ৰা ছোৱালীবোৰ যদি এটা ঠাইত গোট খাই সেইখিনি চেলিব্ৰেট কৰিব পাৰে বা 15 আগষ্টটো চেলিব্ৰেট কৰিব পাৰে তেতিয়া আমাৰ কাৰণে খুবেই ভাল বা এটা ভাল যিটো হাই পাৱাৰ লিফটিঙৰ সেই পাৱাৰ লিফটিঙৰটো আমি 15 আগষ্টতে ক্ৰিয়েট কৰিবলৈ বিচাৰিছোঁ সেইটোৰ কাৰণে আজিয়ে পতা হ'ল ইভেণ্ট অকল এটাই ইভেণ্ট পাতিছোঁ আজি বেঞ্চ প্ৰেছ কেটেগৰী মেল ফিমেল আৰু মাষ্টাৰ্ছ কেটেগৰী ৰাখিছোঁ আমি গোটেই লাইক 59 63 এণ্ড 83 93 তাৰপিছত ফিমেলত আপোনাৰ 67 74 আৰু মাষ্টাৰ্ছত অ'পেন মাষ্টাৰ্ছ কেটেগৰী ৰাখিছোঁ মেছেজ এইটোৱে দিব বিচাৰিছোঁ যে পাৱাৰ লিফটিং গেমটো একচুৱেলি কোনো গুৰুত্ব নিদিয়ে তো পাৱাৰ লিফটিং যিহেতু আমি অলৰেডি জিমত আমি প্ৰেক্টিছ কৰিয়ে থাকোঁ সো প্ৰেক্টিছ কৰাৰ লগতে সকলোৱে জানে যে বেঞ্চ প্ৰেছ কি হয়, স্কোৱাট কি হয়, ডেডলিফ্ট কি হয়। তো সেই যেহেতু সকলোৱে খেলে আৰু
এটা সময়ৰ কাৰণে যিহেতু আমি টাইম উলিয়াওঁৱেই সেই টাইমখিনি উলিয়াৰ সময়তে যদি আমি প্ৰেক্টিছ কৰি এটা মেডেল বা এটা চাৰ্টিফিকেট আমি নিজে অৰ্জন কৰিব পাৰোঁ সেইটো আমাৰ কাৰণে বেয়া নহয় তো এই প্লেটফৰ্মটো সকলোৱে মানে দিব নোৱাৰে বা আমি চেষ্টা কৰিছোঁ দিবলৈ চ' ভাবোঁ আৰু বেলেগ মানুহবোৰ একেলগ হয় আমি এই প্লেটফৰ্মটো দিব চেষ্টা কৰিম ক্ৰীড়া অনুৰাগীৰ আশা প্ৰথম PFC বেঞ্চ প্ৰেছ প্ৰতিযোগিতা হওক সাফল্যমণ্ডিত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 ৱেবছাইট www.aipguwahati.in